নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জ্যোতিষ ফেৰিয়ালা ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। তো আজি মই ওলালোঁ ফেৰিয়ালা কৰিবলৈ। নহয়, ফেৰিয়ালা কৰিবলৈ ওলোৱা নাই। আজি ওলালোঁ মই, মোৰ কিবা অলপ ঘৰৰ কাম আছে, কামখিনি কৰিম আৰু লগতে দোকানত বহুতখিনি বস্তু শেষ পাইছিল, বস্তুখিনিও আনিম। তো কি বস্তু শেষ পাইছিল তাকে অলপ আপোনালোকক মই দেখুৱাই আছোঁ। এইফালে চাওক, মগ নাই, মগ শেষ পাই গৈছে। তাৰপিছত ঝাৰু শেষ, পুৰা শেষ পোৱা নাই, 2-1 পিচকে আছে। তো ইফালে টয়লেট ব্ৰাছ শেষ পাইছে, 1 পিচ আছে। বৰলিন আছে আৰু কেইটামান। এল'ভেৰা জয় ক্ৰীম লাগিব, এইটো শেষ পাই গৈছে। তো ৱাশ্বিং ব্ৰাছ নাই, 2-3টা কোৱালিটি ৰাখোঁ, মাত্ৰ এইটোৱে আছে। ভাল কোৱালিটিবিলাক শেষ পাই গৈছে। এইফালে নেইল পলিচ ৰিমুভাৰ, এইটো খতম, 2টা আছে মাত্ৰ। ইফালে সুপাৰ ভাৰ স্মল 33 কেছ কালা, এইটো 1 পিচো নাই, এইটো আনিব লাগিব। হেয়াৰ অইল অলপ নাইয়ে, কেইটামান আছে, এইটোও আনিব লাগিব। আৰু লগতে কি আছে চাই লওঁ। বড়ো পলাছো নাই, একেবাৰে শেষ পাইছে। চেম্পু বটাও নাই, চেম্পু বটা অলপ মাত্ৰ আছে। ইফালে আছে নেইল পলিচটো কমি গৈছে, নেইল পলিচো ল'ব লাগিব। খাৰুও বেছি নাই, খাৰুও আনিব লাগিব। তো এনে বহুতখিনি বস্তু আনিব লগা আছে, আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকিব আগলৈ। বহুত আছে, বহুত লিষ্ট কৰি লৈছোঁ যেনিবা মই। তো আগলৈ চাই থাকিলে দেখা পাব। পাপা নামি দিয়া, পাপা। তো আহি সোমালোঁ গাঁৱত, আমাৰ নিজা গাঁও। ইয়াতে দৌল মন্দিৰ আছে, এইটো আমাৰ বজামাৰীৰ দৌল মন্দিৰ। আৰু এইফালে আছে ভগৱতী মন্দিৰ, এইফালে ক্লাব হয় এইখন। তো ইয়াতে অলপ মিছেছৰ কাম আছে, ইয়াতে আহিছে। আত্মসহায়ক গোটৰ কিবা মিটিং চলি আছে আৰু মানুহ আহি আছে। তো আপোনালোকে চাই থাকিব। ইয়াৰ পৰা আমি আৰু বেলেগ এজেগাত যাম। তো আগলৈ চাই থাকিলে দেখা পাব আমি ক'ত যাম। এইফালে চাব পাৰে, এইটো মহিলা সমিতি, এইটো ক্লাব। আৰু ইয়াত লগতে লাগি আছে এখন ডাঙৰ ফিল্ড, খেলপথাৰ। এইফালে আছে পাহাৰৰ লগতে আছে পচামাৰী বিলটো, যিটো মানে আমাৰ গাঁৱৰ নামতে যায়। এইটো মানে ইয়াৰ পৰা দেখা নাযায়, কিন্তু ফিল্ডখন চাব পাৰে, বহুত ডাঙৰ প্লেগ্ৰাউণ্ড। ইয়াতে মানে আমি সৰুতে ক্ৰিকেট, ফুটবল কিবা কিবি খেলিছিলোঁ, মানে বহুত ডাঙৰ ফিল্ড হয়। এইফালে মহিলাবিলাক আহি আছে, মিটিং আছে কাৰণে। তো চাওক কিমান ডাঙৰ প্লেগ্ৰাউণ্ড। আৰু এইখন পাহাৰৰ লগতে আছে বচামাৰী বিলটো, যিটো মানে আমাৰ গাঁৱৰ নামতে মানে নামাকৰণ কৰা হৈছে। তো নিজা গাঁৱত সোমালে খুবেই মনবিলাক ভাল লাগে। কাৰণ কিয়, আমি যদিও হেৰি কৰোঁ, মানে গাঁৱত ইমান সময় দিয়া নাযায়, আমি দিনটো বাহিৰতে থাকোঁ। তো সন্ধ্যা হ'লে ঘৰত সোমাওঁ। তো গাঁৱত সোমালে মনটোৱে অলপ বেলেগ লাগে। এইটো সৰু কালৰ মানে এইবিলাক, য'ত আমি ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, সেই প্লেগ্ৰাউণ্ডত নিজে সোমালোঁ। এইবিলাক মানে বহুত দিন পিছত সোমোৱা হয়। তো খুব এটা মানে ভাল লাগি যায়। আহি আছোঁ আমি বঙাইগাঁও, বস্তু ল'বৰ কাৰণে দোকানৰ। তো আপোনালোকক দেখুৱাই যাম। এতিয়া চাহ বাগান পালোঁ। বঙাইগাঁৱৰ এখন ডাঙৰ চাহ বাগান হয়, বিজৰা টি এষ্টেট। তো চাহ বাগানৰ মাজেদি যাব লগা হয়, ইফালেদি পোৱা নাই, বহুত শ্বৰ্টকাট হয়। তো বঙাইগাঁৱত গৈ আপোনালোকক আমি দেখুৱাই থাকিম। তো আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। মই আছোঁ আৰু মোৰ মিছেছ আছে। তো হেলমেট পিন্ধিছোঁ, হেলমেট সকলোৱে পিন্ধিব। কাৰণ কিয়, হেলমেট পিন্ধাটো বহুত জৰুৰী হয় বাইক চলালে, সেইকাৰণে হেলমেট পিন্ধি আছোঁ। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আমি হ'লচেল বজাৰত গৈ আছোঁ বস্তু লোৱাৰ কাৰণে, বহুতখিনি বস্তু দৰকাৰ হৈ আছে।
তো আপোনালোকে আগলৈ চাই থাকক। চাওক কিমান ডাঙৰ চাহ বাগান হয়, নিজৰা টি এষ্টেট বুলি কয়। বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়া। ইফালেতো আৰু বেতবাৰীৰ ফালেও আছে। মানে চাহ বাগানত সোমালেতো মনবিলাক খুব ভাল লাগে। চাই যাওক। তাক খুলে চাং কারো সারু আছে না ₹8 জোড়া से पाले फुल झाड़ूले 6টা দাম। তো বন্ধুহত বাজাৰ কৰি আহি পালো ঘৰ। এতিয়া তিনখন দোকানৰ পৰা বস্তু ললো। এখনত 1565 টাকা, এখনত 1475 টাকা, এখনত 672 টাকা। 3709 টকাৰ বস্তু ললো। এইবিলাক গুড়া চালিয়া চালনি হয়, এইবিলাক পিঠা বনোৱা। তাৰপিছত কলগেট ঘৰত ইউজ কৰাৰ কাৰণে আনিছো। এইবিলাক হটকেছ হয়, অলপ খোলাই দেখে দেচোন। তাৰপিছত এইবিলাক মপ আনিলো, নেইল পলিচ ৰিমুভাৰ, এইবিলাক খাতা আনিছো। এটা খোলাই দেখা দিত কেনেকা। এটা কিমান MRP আছে অলপ চাই দে, খুব জলদি চাই দে। 598 MRP আছে। এইবিলাক মোটামুটি 15-20% লেছ কৰি চেল কৰিম। এইবিলাক আছে চেলো কোম্পানীৰ 322 টাকা MRP আছে। এইবিলাকো একে 15-20% লেছ কৰি চেল কৰিম। তো আটা বনোৱা হয়। তো নেইল পলিচ আৰু এই চুৰিটা কি কয় খাৰুটা ওলাচোন। ৰবাৰ আনিছো, চুৰি আনিছো, এইবিলাক এই হেৰিটা ওলাবলৈ দেখা। তাৰপিছত কেঁচি আনিলো, ঝাৰু, এইবিলাক শ্বেম্পু, ডভ, এইবিলাক বেগ লৈ আনিলো। তাৰপিছত মপ আছে, এইখন আহিলে এইটো শুনা বহুত ডিমাণ্ড আছিল, এইবাৰ লৈ আনিলো। তো চাব পাৰে, এইখিনি আনিলো। তিনখন দোকানৰ মাল অলপ অলপকে চব দোকানৰ পৰা উঠাই লৈ আনিলো। তো বন্ধু দেখা পালে মই কৰ পৰা কেনে ধৰণৰ মাল পাৰচেজ কৰি কিনি লৈ আহো মানে। তো আপোনালোকেও মানে যিখিনি আগ্ৰহী আছে, যিখিনি মানে এনে আছে, তো কিবা বিজনেছ কৰিব পাৰে। মানে যিমান MRP আছে তাতকে আমি অলপ কমকে দিলেও আমাৰ কিবা এটা প্ৰফিট থাকে। তো কিছুমানে যদি বিজনেছ কৰিব বিচাৰিছে, তো মই কোন দোকানৰ পৰা মাল আনো এইবিলাক লিংক দেখাই দিম। তো আপোনালোকে লাজ কৰিব নালাগে, ওলাই আহক। তো আজিৰ ভিডিঅ'টো শ্বপিং ব্লগ আছিল। মই যিখিনি দৰকাৰ বস্তু আছিল মই লৈ আনিলো। আৰু আছিল দৰকাৰী, কিন্তু একেদিনে অনা সম্ভৱ নহয়, ভালকে জেগাত ঘূৰিব লগা হয় আৰু 2-3খন দোকান ঘূৰিব লগা আছে। কিন্তু আজি সময় নহ'ল, আজি এইখিনি লৈ আনিলো। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অলপ ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰক। তো আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই যাম। তো আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে তো ভিডিঅ'বিলাক বনাই যাম, আপোনালোকে চাই থাকিব। তো আজিলৈ বাই বাই।